বিগত কেইবাবছৰ ধৰি ঝাৰাবাৰীস্থিত বিজেপি ছোৱালী এম ই স্কুল খেলপথাৰত সৰ্বসাধাৰণ ৰাইজৰ উদ্যোগত প্ৰতিভা বিকাশ মঞ্চ, কাৰবাৰী সংঘ, বিজেপি ৰিক্সা সন্থাৰ সহযোগত বিগত বছৰৰ নিচিনাকৈ এইবেলিও আমি ৰাজহুৱাভাৱে ইফতাৰ মেহফিলৰ আয়োজন কৰোঁ। তাত আপোনালোকে দেখিছে এই বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে আহি উপস্থিত হৈছে হাজাৰ হাজাৰ মানুহ। সকলোৱে হাত তুলি আল্লাহৰ ওচৰত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ সমন্বয়ৰ কাৰণে আজি মোনাজাত কৰা হয়, দোৱা কৰা হয়। সমাজৰ পৰা তথা দেশৰ পৰা অপশক্তি নিপাত যোৱাৰ কাৰণে প্ৰাৰ্থনা কৰা হয় আৰু ভাল যিবোৰ শক্তি আছে তেওঁলোক যাতে আৰু দীৰ্ঘজীৱী হয় তাৰ কাৰণে দোৱা কৰা হয়। সুস্থ সবল সমাজ আমি যাতে গঢ় দিব পাৰোঁ তাৰ কাৰণে আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰোঁ। আমি সকলোৱে যাতে সমন্বয়ৰে এই অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ সমন্বয়ৰে বসবাস কৰোঁ, শান্তিৰে বসবাস কৰিব পাৰোঁ তাৰ কাৰণে ইয়াতে ৰাজহুৱাভাৱে দোৱা প্ৰাৰ্থনা কৰা হয়। ইয়াত সকলো ধৰ্মৰ মানুহ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। ভাল লাগিছে যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ এই খেলপথাৰত ভৰি পৰিছে। আমি ঠাই দিব পৰা অৱস্থাত নাই, গতিকে আমি উদ্যোক্তাসকলে আনন্দত আত্মহাৰা হৈ পৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ যি দোৱা ইমাম চাহেবে কৰিছে নিশ্চিতভাৱে আল্লাহ তালাই কবুল কৰিছে আৰু এই বিশ্বত বা অসমখনত আমি নিশ্চিতভাৱে শান্তিৰে বসবাস কৰিব পাৰিম এয়া আশা কৰিছোঁ। কিমান চনত আপোনালোকে এই ইফতাৰ আয়োজন কৰিছে? বিগত 7-8 বছৰ ধৰি এই কাৰ্যসূচীটো আমি চলাই আহিছোঁ। প্ৰতিটো বছৰতে মানুহৰ যি সঁহাৰি 2016 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেক বছৰে এই অঞ্চলৰ ৰাইজ, বিশেষকৈ মুৰব্বী সমাজ, যুৱ সমাজ, তেওঁলোকে নিজে পৰিশ্ৰম কৰে, বৰঙণি যোগান ধৰে। অৰ্থনৈতিকভাৱে একদম দুখীয়া পৰিয়ালৰ মানুহেও ইয়াতে আহি হাত উজাৰ দি তেওঁলোকে টকা পইচা দি এই ইফতাৰ মেহফিল যাতে ভালদৰে আমি পৰিচালনা কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে সঁহাৰি জনায়। গতিকে এই বৃহত্তৰ অঞ্চলৰ সৰ্বশ্ৰেষ্ঠ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তো আমাৰ ভাল লক্ষণ। আমি যিবিলাক মানুহে আমাৰ এই অঞ্চল বেচিছ হিচাপে আমি যিটো ইফতাৰ মেহফিল কৰিছোঁ, আয়োজন কৰিছিলোঁ, আমি মানুহৰ সঁহাৰি পাই আমাৰ কৰ্মী চবেই আনন্দিত হৈছে। এই অঞ্চলৰ ৰাইজে আমাক যিখিনি সহায় আৰু আৰ্থিক দি আমাক সহায় কৰিছে তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিশ্বৰ যাতে যিমান আমি বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে চবেই শান্তিত থাকিব তাৰ কাৰণে আমি একেলগ হৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ। এইখিনিয়ে আমাৰ ক'বলগীয়া।